মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি যদি চাওঁ 2 নম্বৰ প্ৰশ্নটো, যে কৈছে যে এটা চতুৰ্ভুজ ABCD AB য'ত 3 সেন্টিমিটাৰ BC 4 সেন্টিমিটাৰ CD 4 সেন্টিমিটাৰ DA 5 সেন্টিমিটাৰ আৰু AC 5 সেন্টিমিটাৰ ইয়াক কালি উলিয়াও। আমি প্ৰথমে আমি চতুৰ্ভুজটো আঁকি ল'ম, ঠিক আছে? আমি চতুৰ্ভুজটো আঁকি ল'ম। আমি এতিয়া চতুৰ্ভুজটো আঁকি লৈছো। এতিয়া মানকেইটা কি দিয়া আছে? আমি যদি চাওঁ A B CD চতুৰ্ভুজ, AB মান কিমান দিয়া আছে? AB মান 3 সেন্টিমিটাৰ, BC মান কিমান দিয়া আছে? 4 সেন্টিমিটাৰ, CD মান কিমান দিয়া আছে? 4 সেন্টিমিটাৰ, DA মান কিমান দিয়া আছে? DA মান দিয়া আছে 5 সেন্টিমিটাৰ, আৰু কৈছে যে AC মানে ইয়াৰ পৰা এই বাহুটোৰ মান দিয়া আছে কিমান হ'ব? এই বাহুটোৰ মান দিয়া আছে 5 সেন্টিমিটাৰ, 5 সেন্টিমিটাৰ, হয় না? এতিয়া চোৱা, তোমালোকে কি উলিয়াব লাগে? কালি উলিয়াব লাগে, ঠিক আছে? মই এইটো ভালকে দি দিছো। এতিয়া কালি উলিয়াব লাগে, 5 সেন্টিমিটাৰ দি আছে। এতিয়া কালি উলিয়াবৰ কাৰণে আমি হিৰনৰ সূত্ৰ এপ্লাই কৰিব পাৰিম, কিন্তু আমি হিৰনৰ সূত্ৰ ত্ৰিভুজতে এপ্লাই কৰিব পাৰিম। গতিকে প্ৰথম এইটো ত্ৰিভুজ ল'ম, তাৰপিছত এইটো ত্ৰিভুজ ল'ম। কিন্তু বাহুকেইটাৰ মান দিয়া আছে, গতিকে আমাৰ কোনো প্ৰব্লেম নাথাকে। সলিউশন কি আছে? প্ৰথম ABC, ঠিক আছে? ত্ৰিভুজ ABCৰ কালি, ABCৰ কালি, ঠিক আছে? ABCৰ কালি A মান কিমান দিয়া আছে? এইটো আমি যে ত্ৰিভুজ ABCৰ কালি, ABCৰ কালি আমি এইটো A ধৰো, এইটো B ধৰো, এইটো যদি আমি C ধৰো, তেতিয়া কি হ'ব? A ৰ মান 3 সেন্টিমিটাৰ, B ৰ মান 4 সেন্টিমিটাৰ, C ৰ মান 5 সেন্টিমিটাৰ। A 3 সেন্টিমিটাৰ, B মান 4 সেন্টিমিটাৰ আৰু C বাহুৰ মান 5 সেন্টিমিটাৰ। এটা অৰ্ধ পৰিসীমা S হয় নহয়? S উলিয়াব লাগিব অৰ্ধ পৰিসীমা। কি হ'ব? 3 4 5 যোগ কৰি 2 ৰে হৰণ কৰিব লাগিব। 5 আছে 9, 9 3 12, 2 ৰে কিবা যাব? 6 বাৰ যাব, 6 সেন্টিমিটাৰ। ওকে, 0 সেন্টিমিটাৰ দিয়া আছে। এতিয়া তোমালোকে নেক্সট কি উলিয়াব লাগিব? ত্ৰিভুজ ABCৰ কালি উলিয়াব লাগিব। ত্ৰিভুজ ABCৰ কালি আমি হিৰনৰ সূত্ৰটো এপ্লাই কৰিম। কি আছিল? S minus A S minus B, ঠিক আছে নে? S minus C। গতিকে S ৰ মান কিমান? S ৰ মান হৈছে S আছে কিমান? 6 পালো, 6 minus A মানে কিমান? A হৈছে 3, S ৰ মান 6, B ৰ মান কিমান? B ৰ মান 4, S ৰ মান 6, C ৰ মান কিমান? 5, 6 থাকিল, 6 পে 3 গ'লে 3 থাকিল, 6 পে 4 গ'লে 2 থাকিল, 6 পে 5 গ'লে কিমান? 1 থাকিল। এতিয়া 6 এনেকুৱাকে ল'ব পৰা 3 2 3 গুণ 6 3 আৰু 1। চোৱা, আমি 1টো বাৰু কথাই নাই, আমি বাকী কেইটা 2 কেইটা আছে আৰু এটা 2 আছে ন? 2 2 আমি কি হ'ব? স্কোয়াৰ হ'ব। 1 3 3 কি হ'ব? স্কোয়াৰ হ'ব। গতিকে 2টা 3 থাকে, তেতিয়াহ'লে আমি 2টো আগত আনিব পাৰো, 3 থাকিলে আমি আনিব পাৰো। কিয় আনিব পাৰো? 2 স্কোয়াৰ হ'ব, 3 স্কোয়াৰ হ'ব, স্কোয়াৰ ৰুটৰ পৰা কেনসেল, স্কোয়াৰ ৰুটৰ পৰা কেনসেল, অকল 2 3 গুণ কিমান হ'ব? 6 হ'ব। 6 কি হ'ব? সেন্টিমিটাৰ স্কোয়াৰ হ'ব। ঠিক আছে, আমি প্ৰথম ত্ৰিভুজটো কালি উলিয়ালো। এবাৰ আকৌ কি কৰিম? ADC বা ACD, ABC লৈছে, এবাৰ ADC ত্ৰিভুজটো, ত্ৰিভুজ ADC কালি, ঠিক আছে? কালি মানে বাহুৰ মান। ADC A কিমান আছে? A আছে 5 সেন্টিমিটাৰ, B কিমান আছে? 4 সেন্টিমিটাৰ, C কিমান আছে? 5 সেন্টিমিটাৰ, হয় না? এতিয়া আমি সেন্টিমিটাৰ দেই। এতিয়া আমি কি আছিল? S উলিয়াব লাগে। S উলিয়াওতে কি লিখিম? গোটেইকেইটা বাহু যোগ কৰিব লাগে, ডিভাইড বাই 2। 5 5 10, 10 4 14, 2 কিবা যাব? 7 সেন্টিমিটাৰ পাম। ঠিক আছে, 7 সেন্টিমিটাৰ পাম। এতিয়া ত্ৰিভুজৰ কালি, কোনটো ত্ৰিভুজ? ত্ৰিভুজৰ নামটো নামকৰণ কৰিব ADC বুলি। ত্ৰিভুজ ADCৰ কালি ৰুটু ভাৰ S minus A S minus B S minus C। S ৰ মান কিমান? S ৰ মান কিমান পালো? 7 পালো। 7 ৰ পৰা A মানে কিমান যাব? 5 যাব। 7 ৰ পৰা B ৰ মান কিমান যাব? B ৰ মান 4। 7 ৰ পৰা C ৰ মান যাব 5। 7 থাকিল, এইটো ব্ৰেকেট মানে পূৰণ। 7 ৰ পৰা 5 গ'লে
7 পৰা 5 গ'লে 2 থাকিল 7 পৰা 4 গ'লে 3 থাকিল 7 পৰা 5 গ'লে 2 থাকিল এতিয়া চোৱা আমি কি পালো 2 আছে দুইটা গতে 2টো তোমালোকে কি কৰিবা উলিয়াই নিবা আৰু কি থাকিল ব্ৰেকেটত 3 পূৰণ 7 3 পূৰণ 7 3 কিমান 21 হয় না এতিয়া তোমালোকে কি কৰিবা √21 ক আমি কি কৰিম √21 21ক আমি হৰণ কৰিম ঠিক আছে মানে √21 আমি মানে √21 টো গুছাম কেনেকৈ গুছাম 21 আছে না 21 কৰিবা 21 দিবা কেইবাৰ যাব 21ক 3 3 গুণ 9 7 4 গুণ 16 5 5 গুণ 25 গতিকে 7 4 গুণ 16 হ'ব কি হ'ব 1ৰ পৰা 10 এত কিমান হ'ব কিমান নামি আহিব চোৱা তোমালোকে 21ৰ পৰা 16 গ'লে 5 নামি আহিব হয় নহয় 5 নামি আহিব যেটো আৰু ইয়াত 4 আছে না আকৌ এটা 4 যোগ কৰিবা 4 4 কিমান হ'ব 8 হ'ব ইয়াত কিমান আছে 5 আছে গতে 5ক 8 ইয়াত এটা সংখ্যা লগাব লাগিব ইয়াতো দিব লাগিব দিতে কি হ'ব এটো সংখ্যা নাযায় হয় না সৰু যেটো এতিয়া দশমিক দিলে ইয়াত কেইটা শূন্য দিব লাগিব দুটা শূন্য দিব লাগিব ইয়াত দুটা শূন্য দিব লাগিব ঠিক আছে যেটো ডবল ডবল কে আও যায় দুটা শূন্য দিবা দুটা শূন্য দিওঁতে 5ক কিমান যাব 5ক চাবা গতে ইয়াত চা এনেকুৱা সংখ্যা দিব লাগে ধৰা ইয়াত 3 দিলা নহয় ইয়াতো 3 দিব লাগিব গতে 3 টো নহয় সৰু হ'ব ইয়াত 6 দি চাওচোন 6 দি চাও 8 86 আৰু 6 6 6 গুণ 36 6 হাতে গেল 3 8 6 গুণ 48 49 50 51 516 কিন্তু কিমান আছে 500 আছে গতে 6 ৰে না যায় ঠিক আছে 6 দিব নোৱাৰে আমি 5 দি চাম এটো 5 দিছে কিমান 85 পূৰণ 5 5 5 গুণ 25 আৰু 5 হাতে গ'ল 2 5 7 গুণ 40 41 42 কিমান পাব 425 গতে কিমান 425 গতে কিমান হ'ব 5 হ'ব ইয়াত আকৌ বিক কৰা 10 পৰা 5 গ'লে 5 থাকিল ইয়াত 9 পৰা 2 গ'লে কিমান থাকিল 7 থাকিল ঠিক আছে 9 পৰা 2 গ'লে কিমান থাকিব 9 থাকে ইয়াত 10 আছিল 1 গ'লে নহয় ইয়াত 9 থাকে 9 পৰা 2 গ'লে 7 থাকিব হয় না 75 ইয়াত চাও আকৌ আমি কি কৰিব লাগিব ইয়াত দুটা শূন্য দিব লাগিব ইয়াতো কিমান হ'ব 75 1500 হ'ব এটা 1500 কৰা কিমান যাব ইয়াত আমি যদি 6 দি কৰি চাও 6 কৰি ইয়াতো 6 দিব লাগিব এটা 6 এদি কৰি চাও সবৰ ইয়াত 6 ইয়াত 6 856ক 6 এৰে কৰিব লাগিব 6 6 গুণ 36 6 হাতে গেল 3 6 5 গুণ 30 31 32 33 3 হাতে গেল 3 6 8 6 48 49 50 51 51 কিমান এটা 6 দিন হ'ব নিশ্চয় বেছি দিব লাগিব আমি 8 এৰে কৰি চাও হা 8 দি চাও 8 8 দি চাও 8 8 গুণ 64 4 হাতে গেল 6 8 5 গুণ 40 40 4 কিমান হ'ব 46 6 হাতে গেল 4 8 গুণ 64 8 5 গুণ 40 40 64 তাৰপিছত 8 8 গুণ 64 তাৰপিছত 65 66 68 হ'ব 68 গতে 8 দিও নহব নিশ্চয় 9 দি যাব হয়নে নিশ্চয় 9 মান যাব ইয়াত 9 যদি যায় তেতিয়া তোমালোকে এটা কাম কৰিব পাৰা ইয়াত 9 লিখি এটা পিছত দশমিক দিলে হ'ব এই 9 টো আছে নহয় 5তকৈ যদি ডাঙৰ হয় যেটো নেক্সট এই দশমিকৰ পিছত এটা সংখ্যা পাব তাৰ পিছত সংখ্যাটো 5তকৈ ডাঙৰ হয় তেতিয়া এই সংখ্যাটো এটা বঢ়াই দিলে হ'ল কিমান লিখিবা 6 লিখিবা ঠিক আছে গতে তোমালোকে এখিনি বুজি পালা নহয় এনা কিবা কৈছে 5 বাৰ কৈছে কিন্তু আমি কি কৰিব পাৰো আমি এটা সংখ্যা যেটো বেছি হৈ আছে গতিকে আমি ইয়াক কি কৰিব পাৰো 4.6 কৰিব পাৰো ঠিক আছে 2 into 4.6 কিয় কৰিলো জানা আমি 9 মান পাম ঠিক আছে আমি কৰি চাও বাৰু আকৌ এবাৰ কৰি চালে তো অসুবিধা নাই মই কৰি দি আছো বাৰু এত মই 5 আছিল বাৰু তাৰ পিছত 9 এ পাম চাগে 85 তাৰ পিছত কিমান আছিল 859 ইয়াতো 9 দিয়া ইয়াতো 9 দিয়া 9 9 গুণ 81 হাতে গ'ল 8 9 5 9 45 45 8 কিমান হ'ব 45 45 5 50 53 3 হাতে গ'ল 5 8 9 গুণ 9 9 কিমান 9 5 9 45 6 9 6 7 9 8 9 72 72 5 হ'ব 78 নহব হয়নে বেছি হ'ব গতে বেছি হ'ব মানে 8 এৰিয়া হ'ব ঠিক আছে আমি যে কৰিলে মাত্ৰ 8 এৰে যাব 8 এৰে যাব 4.58 পাম সব 4.58 যেটো পাম গতিকে এটা কাম কৰিব পাৰা তোমালোকে 4.8 টো যেটো এটা সংখ্যা পিছত দিলে হ'ল এই 8 টো যেটো 5তকৈ ডাঙৰ সেই কাৰণে এই আগৰ সংখ্যাটো কি কৰিবা 6 কৰি দিবা ঠিক আছে 6 কৰি দিবা
গতিকে কিমান হয় 4.6 লিখি দিবা 21 অৰ্থাৎ বুজি পালা নহয় 8টো যেহেতু কি আছে 8টো যেহেতু ডাঙৰ হয় 5তকৈ ডাঙৰ থাকিলে মেইনলি আমি কি কৰো এই সংখ্যাটোৰ ঠাইত আমি আগৰ সংখ্যাটো 1 বঢ়াই দিলে মানে প্ৰায় আৰু আগত 1 বঢ়াই দিলে হ'ল আৰু যে কমে তেতিয়াহলে আমি দিব নালাগে আৰু এইটো লিখি হয় গতিকে এইটো তোমালোকে 4.6 কৰি দিবা বুজি পাইছা চাগে বুজি নপোৱা যে কমেন্ট কৰিবা বুজি পোৱা নাই যদি 4.6 ক 2 ৰে কিমান যাব 6 দুগুণ 12 দিয়ে হাতে গেলে 7 দুগুণ 7 9 9.2 ওকে 9.2 পালো কালি আছে নহয় গতিকে কালি হলে কিমান হ'ব সেন্টিমিটাৰ হল এখিনি বুজাই এখিনি মই মচি দিছো এটা আমাক কি উলিয়াব লাগে কালি উলিয়াব লাগে না চতুৰ্ভুজটো কালি উলিয়াব লাগে এটাকে চতুৰ্ভুজটোৰ কালি কিমান হ'ব ত্ৰিভুজ এবিসিৰ কালি ত্ৰিভুজ এবিসিৰ কালি প্লাস ত্রিভুজ এডিসির কালি ত্রিভুজ এডিসির এবিসির কালি কিমান 6 সেন্টিমিটার 6 সেন্টিমিটার স্কয়ার আৰু এডিসির কালি 9.2 সেন্টিমিটার কিমান হ'ব 915.2 সেন্টিমিটার স্কয়ার এটো आंसर